হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2024 বৰ্ষত যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা, এই ভিডিঅ'টো সেইবোৰ ষ্টুডেণ্টৰ কাৰণে। প্লিজ কেইবাটাও ইম্পৰ্টেণ্ট কথা ক'বলৈ লৈছোঁ তোমালোকৰ পে'মেণ্ট ৰিগাৰ্ডিং, মেৰিট লিষ্ট ৰিগাৰ্ডিং। প্লিজ ভালকৈ মন কৰি শুনিবা, অ'কে। আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঈশানোদয় স্কলাৰশ্বিপ ৰিগাৰ্ডিং মই এইকেইদিন কেইবাটাও আপডেট দিছোঁ, যিকেইটা হৈ আছে। মণিপুৰত আৰু ত্ৰিপুৰাত দুজন ষ্টুডেণ্টে পে'মেণ্ট পাইছে, মোক স্ক্ৰীনশ্বট দিছিল, মই তোমালোকক শ্বেয়াৰ কৰিছোঁ। তাৰে পিছত মই তোমালোকক বহুত ষ্টুডেণ্টক কৈছিলোঁ যে লাইভ থ্ৰু দি যে তোমালোকে কল কৰা NSPত, কল কৰি সোধা যে তোমালোকৰ পে'মেণ্ট বা মেৰিট লিষ্ট কেতিয়া আহিব। বহুত ষ্টুডেণ্টে কল কৰিছা, বহুত ষ্টুডেণ্টে ইনকুৱাৰী লৈছা। তাৰে কাৰণে যিবোৰ ষ্টুডেণ্টে লৈছা তোমালোকক থেংক ইউ। তোমালোকে ইনিচিয়েটিভটো লৈছা, তোমালোকে নিজৰ কাৰণে মানে ফোন কৰিছা NSPত। আৰু ৰিপ্লাইটো আহিছিল, এটা ৰিপ্লাই আহিছিল যে 50%, 10,000 ষ্টুডেণ্ট ছিলেকশ্যন হয়, তাৰে 50% ষ্টুডেণ্টক আগত দিব আৰু 50%ক পিছত দিব, অ'কে। আৰু এটা ৰিপ্লাই আহিছিল যে বৰ্তমান মেৰিট লিষ্ট ইছ্যু হৈ গৈছে, মানে মেৰিট লিষ্ট বনোৱা হৈ গৈছে, বাট পাব্লিছ কৰা নাই। পাব্লিছ কৰিব, অতি সোনকালে পাব্লিছ কৰিব। বি মোৰ মতেও আগষ্টত পাব্লিছ কৰি দিব লাগে। মেৰিট লিষ্ট অতি সোনকালে পাব্লিছ কৰি দিব। ফাৰ্ষ্ট অফ অল কথা, মেৰিট লিষ্ট অতি সোনকালে পাব্লিছ কৰি দিব, আগষ্টত কৰিব লাগে মোৰ মতে। আৰু তোমালোকে যিবোৰ ষ্টুডেণ্টে হাবাথুৰি খাই আছা যে 80%ত বা 81%ত নাপাম নেকি, পাবা, তোমালোকৰো ছিলেকশ্যন হ'ব। যিবোৰ ষ্টুডেণ্টৰ ভাল পাৰ্চেণ্ট, 100% ছিলেকশ্যন হ'ব। তোমালোকৰ পে'মেণ্ট আগষ্টত ময়ো এজন ষ্টুডেণ্টৰ থ্ৰু দি কল কৰিছিলোঁ, কাৰণ ষ্টুডেণ্টৰ ID, ডেট অফ বাৰ্থ লাগে। চ' মইতো এতিয়া ষ্টুডেণ্ট নহয়, এজন ষ্টুডেণ্টৰ থ্ৰু দি কল কৰিছিলোঁ যোৱাকালি। তো তেতিয়া ক'লে যে পে'মেণ্ট আগষ্টত মেৰিট লিষ্ট ওলাব লাগে, আৰু আগষ্টতে মষ্ট প্ৰবেবলি আগষ্টত তোমালোকে পে'মেণ্ট পাবা। চ' মোক যিখিনি কথা কৈছে সেইখিনি হ'ল, ইছ্যু হৈছে, মেৰিট লিষ্ট ইছ্যু হৈছে, আৰু মেৰিট লিষ্ট ইছ্যু হোৱাৰ লগে লগে এতিয়ালৈকে পাব্লিছ হোৱা নাই মেৰিট লিষ্ট। বাট যিখিনি 50%ৰ কাম সেইখিনি কৰিব বা নকৰিব পাৰে, সিহঁতৰ কথা। বাট পে'মেণ্ট আগষ্টত ইটছ এণ্ড এভৰি ষ্টুডেণ্টৰ কমপ্লিট হ'ব। যিবোৰ ষ্টুডেণ্ট 10,000ত ছিলেকশ্যন হৈছে বা ইছ্যু কৰা ন'টিছ মেৰিট লিষ্টত আছে, যিবোৰ ষ্টুডেণ্ট ছিলেকশ্যন পাইছে ইতিমধ্যে, বাট আমি নাজানো, তোমালোকে নাজানা। চ' আমি নাজানো, তোমালোকে নাজানা মেৰিট লিষ্ট ইছ্যু হৈছে কল ৰেকৰ্ডিং মতে বা মোক যিমানখিনি কথা কৈছে। চ' আগষ্টত তোমালোকৰ মষ্ট প্ৰবেবলি পে'মেণ্ট কমপ্লিট হৈ যাব। আগষ্ট মাহত মষ্ট প্ৰবেবলি মেৰিট লিষ্ট এণ্ড প্লাছ পে'মেণ্ট কমপ্লিট হৈ যাব ঈশানোদয় ৰিগাৰ্ডিং, অ'কে। এইখিনি আছিল মেইন আপডেট। চ' এতিয়া পাৰ্চেণ্টেজটো মই কৈ দিওঁ। চ' শুনা, তোমালোকে যিবোৰ ষ্টুডেণ্ট আছা, প্লিজ ভয় খাব লগা নাই, একো ভয় খাব লগা নাই। যদি জেনেৰেল, ST, SC, OBC 80% প্লাছ, যিকোনো ষ্টুডেণ্ট 80% প্লাছ যদি আছে তোমাৰ পাৰ্চেণ্টেজ, তুমি বিন্দাছ থাকা, তোমালোকে পাবা। কোনোবাই কৈছে যে 85ত নাপাম, সেনেকুৱা কথা নহয়। তোমালোকে 80% প্লাছ আছে যদি খাটাং ধৰি লোৱা যে তুমি পাবা, অ'কে। আৰু জেনেৰেল 75 প্লাছ আছে যদি তোমালোকেও হোপ ৰাখা যে তোমালোকে পাবা। মোৰ মতে কৈছোঁ দেই, মোৰ মতে 75 প্লাছ জেনেৰেল আছে যদি পাৰ্চেণ্টেজ, তোমালোকে হোপ ৰাখা যে তোমালোকে পাবা। আৰু OBC 70+ আছে যদি 2024 বৰ্ষৰ তোমালোকে পে'মেণ্ট পাবা। এণ্ড ST, SC 65ৰ ওপৰত 65+ যদি আছে, তোমালোকে হোপ ৰাখা, তোমালোকে পাবা, অ'কে। মোৰ মতে এইখিনি কথা কৈছোঁ। কিন্তু এটা কথা খাটাং, 80% প্লাছ পোৱা ষ্টুডেণ্ট, ইটছ এণ্ড এভৰি ষ্টুডেণ্ট ছিলেকশ্যন পাব, চাবা, অ'কে। আৰু এটা কেইটামান মই পাৰ্চনেলি কথা শ্বেয়াৰ কৰিছোঁ। চোৱা, মই ভিডিঅ' কম দিওঁ, ভিডিঅ' ছেকশ্যনত যোৱা, মোৰ ভিডিঅ' কম, বাট মই লাইভ ছেকশ্যনত ডিছকাছ কৰোঁ যাতে ষ্টুডেণ্টৰ হেল্প হয়। বাট নাজানো, কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে, নাজানো মানে লজিক বা এথিক্স আছে নে নাই নাজানো। ভাই, ভিডিঅ'ত কিবা এটা কোৱা বা লাইভত ডিছকাছ কৰা, লাইভত এটা কমেণ্ট আহিলে মই সেইটো ডিছকাছ কৰি দিওঁ, বা বেলেগ কমেণ্ট আহিলে, এডমিশ্যন ৰিগাৰ্ডিং আহিলে মই ডিছকাছ কৰি দিওঁ। মই ফেক নিউজ দি আছোঁ, কিবা দি আছোঁ। ভাই, চাব মন নাই যদি, বিশ্বাস নাই যদি নাচাবা। যিবোৰ ষ্টুডেণ্টৰ বিশ্বাস আছে চাব। আৰু এনেকুৱা নহয় যে মই ট্ৰাষ্ট ভাঙিছোঁ, ট্ৰাষ্ট আজিলৈকে ভাঙা নাই। তোমালোকে লাষ্ট ইয়েৰ যিবোৰ ষ্টুডেণ্টে স্কুটি পাইছে সুধি চাবা, বা মোক যিবোৰ ষ্টুডেণ্টে চিনি পায় সুধি চাবা যে কেনেকৈ এটা বস্তু কাৰেক্টকৈ ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। কোনোদিন ৰং ইনফৰ্মেশ্যন দিয়াৰ ইণ্টেনশ্যন নাছিল আৰু নাথাকে, কেতিয়াও নাথাকে। চ' যিবোৰ ষ্টুডেণ্টে বা ষ্টুডেণ্ট হোৱা নে ইউটিউবাৰ হোৱা মই নাজানো, বা কিবা তোমালোকৰ মোক কি লাগে মই নাজানো, বাট মই যিমানখিনি পাৰোঁ মোৰ
যিমানখিনি লাগে যে এইখিনি ইম্পৰ্টেণ্ট মই সেইখিনি বস্তু শ্বেয়াৰ কৰোঁ আৰু লাইভ ডিছকাশ্যনৰ মেইন ৰিগাৰ্ডিং হ'ল যে মই লাইভ যাতে তোমালোকক কথাখিনি ক্লিয়াৰ কৰিব পাৰোঁ তোমালোকৰ যদি কিবা এটা কনফিউজন আছে এডমিশ্যন ৰিগাৰ্ডিং স্কলাৰশ্বিপ ৰিগাৰ্ডিং মই যাতে সেইখিনি বস্তু ক্লিয়াৰ কৰিব পাৰোঁ তাৰে কাৰণে চেষ্টা কৰোঁ বাকী একো নহয় বাকী মোক ভিউ নালাগে পইচা ভাই মই বেলেগ আৰ্নিং কৰি আছোঁ বেলেগত মই মোৰ ডিউটি আছে বা কিবা আছে মই কৰি আছোঁ মোৰ এক্সট্ৰা বেলেগ আৰ্নিং আছে মোৰ আৰ্নিঙৰ কাৰণে নহয় মই এটা ফেমিলি বনাই আছোঁ মেবি এই চেনেলটো ফিউচাৰত যাই কেন ভাল এটা এডুকেশ্যন বা ভাল এটা এডুকেটেড চেনেল হ'ব ষ্টুডেণ্টছৰ কাৰণে এডুকেটেড কিবা এটা হ'ব মই সেনেকুৱা ভাবিছোঁ মই আৰ্নিঙৰ কথা ভবা নাই অনেষ্ট কথা কৈছোঁ আজি কেইবাটাও কমেণ্ট গালি দি আহে মানে এডুকেটেড হেড থ্ৰেট আহিব নালাগে অ'কে তথাপিও আহে মই ফেক দিলেহে আহিব ফেক দিয়া নাই যিবোৰ ষ্টুডেণ্টে শ্বেয়াৰ কৰিছে সেইবোৰ মই তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ চ' এডুকেটেড হেড থ্ৰেট আহিব নালাগে ফাৰ্ষ্ট অফ অল কথা আৰু মই কোনো ক্ৰাইম কৰা নাই জাষ্ট ইনফৰমেশ্যন শ্বেয়াৰ কৰিছোঁ আৰু মোৰ কোনো ইয়াতে মানে বিলিয়নাৰ কৰোৰপতি হোৱাৰ ইয়াৰ মানে ইউটিউবৰ থ্ৰুদি সপোন নাই অনেষ্ট কথা বেলেগ থ্ৰুদি আছে বাট ইউটিউবৰ থ্ৰুদি মোৰ এটাই চেষ্টা যে মই এটা চাপ এৰিব লাগে মই এটা ফেমিলি বনাব লাগে মই এডুকেশ্যন ৰিগাৰ্ডিং এটা মেবি এইটো কিবা এটা চিভিল ছাৰ্ভিচৰ বা সেনেকুৱাও হ'ব পাৰে চিভিল ছাৰ্ভিচৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন বা ছামথিং এলছ সেনেকুৱাও হ'ব পাৰে চ' প্লিজ ৰিকুৱেষ্ট কৰিছোঁ হাত জোৰ কৰিছোঁ যিবোৰ ষ্টুডেণ্ট আছা এনেকুৱা যে এটা বেয়া কমেণ্ট কৰি দিওঁ গালি দি দিওঁ নকৰিবা বেয়া লাগে আমিও মানুহ হয় তোমালোকৰ নিচিনা মই যদি তোমাক মা পাপালৈ গালি দিওঁ তোমাৰো বেয়া লাগিব অনেষ্টলি বেয়া লাগিব অ'কে যিমান মাইণ্ড হোৱা তথাপিও বেয়া লাগিব চ' ৰিকুৱেষ্ট কৰিছোঁ যদি ভাল নালাগে ছাবস্ক্ৰাইব কৰিব নালাগে যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি ৰাখিবা নৰ্মেল কথা আৰু যিবোৰ ষ্টুডেণ্টৰ ভাল লাগে কমেণ্টত জনায় বা কমেণ্টত কয় বা লাইভতো কয় যে দাদা থেংক ইউ আমি এইখিনি জনা নাছিলোঁ আপোনাৰ কাৰণে জানিছোঁ অ'কে বা আমি এইখিনি গম পোৱাই নাই আপোনাৰ কাৰণে জানিলোঁ চ' সেইখিনি ভাল লাগে বাট তোমাৰ যদি বেনিফিটছ হোৱা নাই তোমাৰ যদি কিবা লাভ হোৱা নাই তুমি চাব নালাগে স্কিপ কৰি দিবা ব্লক কৰি দিবা মোক ইউটিউবত মোৰ চেনেলটো ব্লক কৰি দিবা নাইবা মোৰ চেনেল আনছাবস্ক্ৰাইব কৰি ৰাখিবা নাযায় তোমাৰ তাতে ভিডিঅ' খতম জাষ্ট গালি নিদিবা গাৰ্জেন লৈ মাদাৰ ফাদাৰ লৈ গালি নিদিবা মই মানুহটো ইয়াতে কাম কৰি আছোঁ ইউটিউবত মোৰ মা দেউতা বা মোৰ ফেমিলি মেম্বাৰে ইয়াতে ইউটিউবত কাম কৰা নাই চ' প্লিজ কথাখিনি বুজি পাবা তোমালোক 12 পাছ কৰা ষ্টুডেণ্ট বাচ্চা নহয় অ'কে থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে যদি হেল্পফুল হয় ছাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা কমেণ্টত জনাবা হেল্পফুল হয় নে নাই অ'কে থেংক ইউ এভৰিৱান